নমস্কাৰ, মই বেদবত বৰা। আশা কৰিছোঁ তোমালোক সকলোৱে ভালদৰে পঢ়িছা। তোমালোকৰ প্ৰস্তুতিৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাৰ ফলাফল হ'ব। মই সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিখন গণিতৰ পেপাৰ, সেই পেপাৰখনৰ কিছুমান সাম্ভাৱ্য প্ৰশ্নৰে এখন চেম্পল পেপাৰ তৈয়াৰ কৰিছিলোঁ। আজি মই তোমালোকৰ আগত তাৰে কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল পোৱা, তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি আপোনালোকে কোনোবা গাৰ্জেণ্টে চাই আছে, তেন্তে আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক আপোনালোকে এই প্ৰশ্নকেইটাৰ বিষয়ে অকণমান অৱগত কৰিব। আজি মই প্ৰথম প্ৰশ্নটো লৈ আহিছিলোঁ, যদি পি প্ৰপ'ৰ্চনটো কিউ আৰু পি ইকুৱেল টু 6 হ'লে কিউ ইকুৱেল টু 30। এতিয়া পি ইকুৱেল টু 2, তেন্তে কিউৰ মান কিমান হ'ব? মানে ইয়াত পি আৰু কিউ কি কথা কি কৈছে? এইটো এটা প্ৰত্যক্ষ অনুপাত। দুটা আছিলে অনুপাত, এটা আছিলে প্ৰত্যক্ষ আৰু এটা আছিলে ব্যস্ত। প্ৰত্যক্ষত কি হয়, এই পিৰ সকলোবোৰ মান কিউৰ ওপৰত নিৰ্ভৰ কৰে। মানে পি যিমানেই বাঢ়িব, কিউৰ মানো সিমান গুণেই বাঢ়ি যাব। এতিয়া যেতিয়া পি মানটো 6 হ'ল, তেতিয়া কিউ মানটো কি হ'ল? ইয়াত 30। মানে পিৰ পৰা কিউলৈ কিমান গুণ বাঢ়িলে? 5 গুণ। 5 6 গুণ 30। এতিয়া যদিহে পি মানটো 2 হয়, তেন্তে কিউৰ মান কিমান হ'ব? ইয়াত পিৰ পৰা পি 6 আছিলে, আৰু পি 6ৰ পৰা কিউলৈ কিমান বাঢ়িলে? 5 গুণ বাঢ়িলে, কাৰণ 5 6 গুণ 30। গতিকে যেতিয়া ইয়াত পি 2 আছে, তেতিয়া কিউৰ মান কিমান হ'ব? একেই, 5 2 কিমান হ'ব? 10। গতিকে অপশ্যন কোনটো হ'ব? কাৰেক্ট চিটো হ'ল ইয়াৰ কাৰেক্ট আনচাৰ। এতিয়া মই ইয়াৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। পাছৰটো প্ৰশ্নত কৈছিলে যে তলৰ কোনবোৰ সংখ্যা সমানুপাতত থাকিব? ইয়াৰ কোনটা সংখ্যা অনুপাত কি হ'ব? সমানুপাত। এতিয়া সমানুপাত বুলিলে কি হয়? চাপ'জ 4টা সংখ্যা আছে, এ অনুপাত বি, চি অনুপাত ডি। মানে এই দুটা সংখ্যাৰ অনুপাতটো কি হয়? ইটোৰ লগত সিটো সমান। এতিয়া যদিহে মই ইয়াত চাওঁ 1 অনুপাত 3, 5 অনুপাত 6, এতিয়া ইটোৰ লগত সমান হয়নে? নহয়, কাৰণ ইয়াত আছিলে 1/3 আৰু ইয়াত আছে এইটো 5/6। ইটোৰ সৈতে কেতিয়াও সমান নহয়, নট ইকুৱেল। ইয়াত লিখা আছে 2 অনুপাত 8, মানে 2/8, আৰু এইটো লিখা আছে 6/4। এতিয়া যদিহে মই লঘিষ্ঠকলৈ নি চাওঁ, তেতিয়া 2 গুণে 2, 2 4 গুণ 8, আৰু এইফালে হ'ল 2 3 গুণ 6, 2 2 গুণ 4। অনুপাতটো সমান হ'বনে? নহয়, ইয়াত আছে 1/4 আৰু ইয়াত আছে 3/2। এতিয়া যদি মই চাওঁ চি অপশ্যনটোত, তাত আছে 6/20, আৰু ইফালে আছে আমাৰ 4/30। এতিয়া যদি মই চাওঁ 2 বাৰ দিলে 2 3 গুণ 6, 2 2 গুণ 20, 2 বাৰ দিলোঁ 2 2 গুণ 4 আৰু 2 গুণ 30। তো অনুপাতটো সমান হ'বনে? নহয়, ইয়াত আছে 3/10 আৰু ইয়াত আছে 2/15। এতিয়া যদি মই চাওঁ ডি অপশ্যনত আছে 10/20, আৰু ইটো অপশ্যন আছে 30/60। ইয়াত 0 0 কাট গ'ল, 0 0 কাট গ'ল, 3 গ'ল, 3 গুণে 3, 3 2 গুণ 6। মানে এইফালেও আছে 1/2 আৰু এইফালেও আছে 1/2। গতিকে অপশ্যন ডিটোৱে আমাৰ কাৰেক্ট অপশ্যন হ'ব। তোমালোকে বুজি পাইছা নিশ্চয়? যদি বুজি পোৱা নাই, মই এটা টেলিগ্ৰামৰ লিংক দিম, তাত তোমালোকে মোক সুধি ল'ব পাৰিবা। এতিয়া আহিছোঁ মই ইয়াৰ পাছৰটো প্ৰশ্নলৈ। ইয়াৰ পাছৰটো প্ৰশ্নত আছে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? এতিয়া এনেকুৱাবোৰ সংখ্যা যদি থাকে, ইয়াত আছিলে 18 আৰু 19 প্ৰায় ওচৰা-ওচৰি সংখ্যা। এতিয়া 18 বুলি ক'লে মই ইয়াতে হ'ল n, আৰু 19 বুলি ক'লে কি হয়? n+1। এতিয়া n স্কোৱাৰ আৰু n+1 স্কোৱাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি উলিয়াব লাগিব। এতিয়া এনেকুৱা এটা প্ৰশ্ন আহিলে আমাৰ কি হয়? আনচাৰটো হয় টুৱাইচ n, অৰ্থাৎ যিটো n মানে প্ৰথম সংখ্যাটোক আমি 2ৰে পূৰণ কৰিলে হয়। এতিয়া n মানে প্ৰথম সংখ্যাটো আছে 18, গতিকে তাক 2ৰে পূৰণ কৰিলে কি হ'ব? 2 × 36, মানে অপশ্যন বিটোৱে আমাৰ কাৰেক্ট অপশ্যন। এতিয়া আহিছোঁ আমি ইয়াৰ পাছতো প্ৰশ্নলৈ, য'ত লিখা আছে ঘন 1000, ঘন 64, আৰু ঘন আছে ইয়াত 216। মানে 1000ৰ ঘনমূলৰ লগত 64ৰ ঘনমূল যোগ কৰিব লাগিব, আৰু তাৰ লগত 216ৰ ঘনমূল যোগ কৰিব লাগিব। এতিয়া 1000ৰ ঘনমূল কিমান? 10, 64ৰ ঘনমূল কিমান? 4, আৰু 216ৰ ঘনমূল কিমান? 6। এতিয়া যদিহে মই যোগ কৰোঁ
এতিয়া যদি মই যোগ কৰোঁ 10 + 4 + 6 10 × 4 14 14 × 6 কিমান হ'ব 20 মানে অপশ্যন আমাৰ এইটোৱে হ'ব ইয়াৰ কাৰেক্ট আনচাৰ এতিয়া আহিছোঁ 5ৰ প্ৰশ্নলৈ প্ৰশ্নটো কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় ইয়াত কি কোৱা নাই বা পৰিমেয় বুলি অপৰিমেয় ডাইৰেক্ট কোৱা নাই আমাক কি কৈছে পৰিমেয় সংখ্যা নহয় বুলি কৈছে মানে অপৰিমেয় সংখ্যা মানে যিবোৰ সংখ্যা পৰিমেয় নহয় তাকে অপৰিমেয় বোলে এতিয়া প্ৰথম অপশ্যন দিছে 0 শূন্যটো কি সংখ্যা এটা পৰিমেয় সংখ্যা এটা আমাক কি কৈছে আমাক পৰিমেয় সংখ্যা নহয় বুলি কৈছে মানে কি লাগে আমাক অপৰিমেয় সংখ্যা লাগে এতিয়া √3/√27 সেইটো হ'ব নেকি নহয় কাৰণ √3/√27 আছে এতিয়া এইটো √3 এইটো গ'ল √9 গ'ল আৰু ইয়াত থাকিলে 1/9 বৰ্গমূল হ'ল 3 এইটো হ'ল পৰিমেয় সংখ্যা গতিকে নহ'ব ইয়াৰ পাছত আছে √2/√2 √2 কাট গ'লে কি থাকিব 1 থাকিব সেইটো নহয় ইয়াত আছে √8/√4 এইটো হ'বনে এতিয়া এইটো যদি চাওঁ √4 আছে √4 √8 গ'ল √2 বাৰ গতিকে এইটো সংখ্যাটো হ'ল √2 যিটো এটা অপৰিমেয় সংখ্যা আৰু আমাক কি কৈছে তলৰ কোনটো সংখ্যা পৰিমেয় নহয় মানে কোনটো হ'ব অপশ্যন ডিটোৱে হ'ব আমাৰ কাৰেক্ট আনচাৰ এতিয়া ইয়াৰ পাছত আহিছোঁ আমি 5ৰ প্ৰশ্নলৈ তোমালোকক প্ৰায় CBSE পৰীক্ষাবোৰত এনেকুৱা এটা ফিগাৰ দি পেলাই কুৱেশ্যন সুধি থাকে এতিয়া আমাৰ চেবাটো এনেকুৱা পেটাৰ্নেই হৈছে গতিকে এইবাৰ এই প্ৰশ্নটো অহাৰ এইটো বুলি নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়া যদিহে চাওঁ এই গ্ৰাফটোত এডাল হ'ল X অক্ষ এডাল হ'ল Y অক্ষ এতিয়া যেতিয়া এনেকুৱা গ্ৰাফ এটা দি পেলাই তাক শূন্য সংখ্যা বুলি কয় X ৰেখাত মানে ছেট কৰা তেতিয়া কি হয় এই গ্ৰাফডালে X অক্ষক যিমানটা পইণ্টত ছেট কৰিছে সিমানটা ইয়াত কি থাকিব শূন্য সংখ্যা হ'ব যদি এতিয়া চাওঁ মই এই লেখডালে X অক্ষক এবাৰ দুবাৰ তিনিবাৰ ছেট কৰিছে গতিকে ইয়াৰ শূন্য সংখ্যা হ'ব কোনটো 3 মানে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ এতিয়া আহিছোঁ 5ৰ প্ৰশ্নলৈ এইবাৰ হৈ যোৱা টেষ্ট পৰীক্ষাৰ পেপাৰত আমি এনেকুৱা এটা ত্ৰিভুজৰ প্ৰায় প্ৰশ্ন দেখিছোঁ চবতে গতিকে এনেকুৱা এটা প্ৰশ্ন যে আহিব সেইটো তাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াত কৈছে যে ABC এটা ত্ৰিভুজৰ এইটো হ'ল ABC এটা ত্ৰিভুজৰ এই BC বাহুৰ সমান্তৰালকৈ আনডাল বাহু আছে DE আমি ত্ৰিভুজৰ এটা উপপাদ্য পাইছিলোঁ তেতিয়া কি হয় DE সমান্তৰাল BC হয় তেতিয়া তাৰ কি হয় ইয়াৰ ছেট কৰা বাহুবোৰৰ অনুপাতটো কি হয় সমান হৈ যায় এই কি হ'ব ইয়াত EC হৈ যাব এতিয়া আমাৰ ইয়াত কৈছে যে ইয়াত AD/BD মানে কি হয় 2/3 হ'লে আৰু কৈছে A/EC য'ত মানটো দিয়া আছে A/EC কিমান দিয়া আছে A/EC দিয়া নাই আমাক কি লাগে এইটো উলিয়াব লাগে আৰু ইয়াত কৈছে কি AC মানে কি হয় 18 হয় মানে ইয়াৰ পৰা কি আছিলে 18 আছে ইয়াত অনুপাতটো কি হ'ল 2:3 এতিয়া 2:3 বুলি ক'লে আৰু ইয়াত দৈৰ্ঘ্য দিয়া আছে 18 এতিয়া 2:3 বুলি ক'লে কি হ'ব এটা হ'ল ভাগ 3 বা টুৱাইছ x আৰু হ'ল থাইছ x ইকুৱেল হ'ল 18 এতিয়া 2/3 কিমান হ'ব 5 5x ইকুৱেল হ'ব 18 x ইকুৱেল কিমান হ'ব 18ক 5 হৰণ কৰিলে 3.6 মানে xৰ যিটো অনুপাত আছে 3.6 এতিয়া ভাগিটা হ'লে কিমান 2:3 মানে এইটো হ'ল আমাৰ কিমান 2 অনুপাত আৰু এইটো হ'ল 3 অনুপাত এইটো হ'ল 2 অনুপাত এইটো হ'ল 3 অনুপাত এতিয়া 2 লগত কি পূৰণ কৰিব লাগে আমি 3.6 মানে 3.6 পূৰণ 2 আৰু পূৰণ কৰিলে পালোঁ আমি কিমান 7.2 চ' এইটোৱে হ'ল আমাৰ কাৰেক্ট আনচাৰ মানে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ এতিয়া আহিছোঁ আমি 5ৰ প্ৰশ্নলৈ এতিয়া প্ৰশ্নটো আছে 2x + 3y + 9 = 0 আৰু 4x + 6y - 18 = 0 ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই অসীম সমাধান আছে অদ্বিতীয় সমাধান আছে দুটা সমাধান আছে এতিয়া যদি আমি এবাৰ চাই লওঁ ইয়াৰ চৰ্তকেইটা আছিলে যে এটা আছিলে a1/a2 not equal to b1/b2 যাৰ কি আছিলে অদ্বিতীয় সমাধান থাকে যদি হয় a1/a2 equal to b1/b2 equal to c1/c2 হয় এইটো হ'লে হয় অসীম সংখ্যক সমাধান থাকিব আৰু যদি হয় a1/a2 equal to b1/b2 কি not equal c1/c2 হয় তেতিয়া তাৰ কোনো সমাধান নাথাকে এতিয়া যদি মই ইয়াত চাওঁ ইয়াত আছিলে টুৱাইছ x মানে
a1 ৰ মানটো কিমান 2 এতিয়া ইয়াত আছে 4 মানে এইটো হ'ল 4 এফালে যদি চাওঁ 3 আছে 3 আৰু ইয়াত আছে 6 এতিয়া যদি কওঁ 2 গুণে 2 2 দুগুণ 4 3 গুণে 3 3 দুগুণ 6 মানে a1/a2 ইকুৱেল টু b1/b2 কিন্তু যদি আমি চাওঁ এটা মাইনাছ চিন এটা আছে কিন্তু ইয়াত প্লাছ চিন আছে মানে নট ইকুৱেল টু কি হ'ব c1/c2 তো অপশ্যন কোনটো হ'ব a1/a2 ইকুৱেল টু b1/b2 নট ইকুৱেল টু হ'ল c1/c2 মানে ইয়াৰ কোনো ধৰণৰ সমাধান নাই অপশ্যন এইটো হ'ল ইয়াৰ কাৰেক্ট আনসাৰ বুজি পাইছা এবাৰ আমি আহিছোঁ ইয়াৰ পাছতো প্ৰশ্নলৈ য'ত আছে দুটা সৰ্বসম ত্ৰিভুজ সদায় সদিশ মানে ত্ৰিভুজ দুটা সৰ্বসম গতিকে সেইটো কি হ'ব সদিশ হ'ব য'ত ত্ৰিভুজ দুটাৰ বাহুৰ অনুপাত যদি ত্ৰিভুজ দুটা সৰ্বসম আৰু সদিশ হয় বাহুৰ অনুপাত কি হ'ব তো 1:1 হ'ব সেইটো ইমান টান নহয় সেইটো এনেকৈ 1:1 কৰি দিলে হ'ল আৰু আমি আহিছোঁ ইয়াৰ পাছতো প্ৰশ্নলৈ চ' ইয়াত কৈছে এইটো ত্ৰিকোণমিতিৰ 9 sec square a minus 9 tan square a ৰ মান কিমান এটা সূত্ৰ এটা আছিলে যে sec square থিটা বা a minus tan square a ইকুৱেল টু কি হয় 1 গতিকে ইয়াৰ আগত 9 দিয়া আছে 9টো মানে কমন আহি গ'ল এতিয়া sec square minus tan square মানটো কি 1 হয় আগত কি 9 আছে মানে 9 গুণে কি হ'ব 9 অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ইয়াৰ পাছতো কৈছে যে এটা বৃত্তৰ সমান্তৰাল স্পৰ্শৰ সংখ্যা এটা বৃত্ত এটা আছে তাৰ স্পৰ্শক বুলি কোৱা নাই কি বুলি কৈছে সমান্তৰাল মানে ইয়াৰ স্পৰ্শকবিলাক কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব এটা চৰ্ত দি দিছে এতিয়া এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ মানে কিমান থাকিব পাৰে এতিয়া ইয়াতে যদি চাওঁ মই এইটোত এটা বৃত্ত গতিকে সমান্তৰাল স্পৰ্শক কিমান থাকিব পাৰে এফালেও থাকিব আৰু এফালেও থাকিব মানে কি হ'ব এযোৰ মানে কিমান হ'ব দুডাল অৰ্থাৎ এটা বৃত্তৰ সমান্তৰাল স্পৰ্শক দুডাল থাকিব তো ইয়াৰ পাছৰ প্ৰশ্নটো কমন প্ৰশ্ন এইটো যোৱাবাৰো মানে পৰীক্ষাত আহিয়ে থাকে এতিয়া কৈছে আৰ ব্যাসাৰ্ধৰ আৰু থিতা কোণৰ এটা বৃত্তৰ বৃত্তকলাৰ দৈৰ্ঘ্য হ'ল এতিয়া বৃত্তকলাৰ কালি বুলি ক'লে কি হয় থিটা বাই 360 ইনটু পাই আৰ স্কোৱাৰ হয় হয়নে ইয়াতে 2 পাই আৰ দিছে হ'বই নোৱাৰে পাই আৰটো হ'বই নোৱাৰে কিন্তু ইয়াত কি দিলে 2 পাই আৰ স্কোৱাৰ দি দিলে আকৌ 2 এইটো 180 হৈ যাব গতিকে এইটো শুদ্ধ নহ'ব কিন্তু ইয়াত কি আছে অপশ্যন এও নহয় বিও নহয় চিও নহয় এতিয়া কোনটো হ'ব লাগিব ডিটো ডিটোত এনেকৈ চালেও হৈ যায় শুদ্ধ বা যদি কওঁ আমি 2 পাই আৰ স্কোৱাৰ আছে 2 গ'ল 720 কিমান 360 বাৰ মানে আনসাৰ থাকিলে ওপৰত কি থিটা বাই 360 ইনটু পাই আৰ স্কোৱাৰ মানে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ গতিকে আজি আমি এইকেইটা সামগ্ৰিক প্ৰশ্ন আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী বা পাছৰ ভিডিঅ'ত আমি আৰু ডেছক্ৰিপ্টিভ টাইপৰ কুৱেশ্যন আলোচনা কৰিম গতিকে তোমালোক যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভাল পালে লাইক এটা কৰিবা লগতে তোমালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ